সমাগত ৰাস পূৰ্ণিমা উজনি নামনি সকলোতে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য। ৰাস মহোৎসৱ উপলক্ষে এতিয়া চতিয়াৰ পোছাক তৈয়াৰী কৰা শিল্পীসকলৰো ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। দিন ৰাতি একাকাৰ কৰি চতিয়াৰ বিকাশ দাস নামৰ পোছাক তৈয়াৰ কৰা শিল্পীগৰাকীয়ে তৈয়াৰ কৰি উলিয়াইছে শ্ৰীকৃষ্ণ শংখচূড়ৰ আকৰ্ষণীয় পোছাক। আৰু এই পোছাকে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যুৱ শিল্পীগৰাকীয়ে তৈয়াৰ কৰি উলিওৱা ৰাস মহোৎসৱৰ ভাৱৰীয়াৰ পোছাক গৈছে মাজুলী, বিশ্বনাথ, তেজপুৰ, নগাঁও আদি স্থানলৈ। ৰাসৰ প্ৰস্তুতি বহুত ধুনীয়া, মানে আগতকৈ বহুত বেছি। এইবাৰ মানে কৃষ্ণ, শংখচূড়, পুতনা, ৰাধা সকলো মানে ড্ৰেছৰ মানে অৰ্ডাৰ মোৰ প্ৰায় মানে মই দিব নোৱাৰাতকৈ জোখতকৈ বেছি হৈ গৈছে। তেওঁ মই চেষ্টা কৰিছোঁ, কাৰণ কাকো বিমুখ কৰি পঠিয়াব নোৱাৰোঁ। সেইকাৰণে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ দিবলৈ। আৰু মোৰ সেয়া দেখিছে, ৰাসৰ কামত সম্পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু কৰাই আছোঁ। আৰু আমাৰ আজি ৰাসৰ কামৰ কাৰণে 2-3 মাহ হৈ গ'ল। আজি আমি একেৰাহে দিন ৰাত এক কৰি প্ৰস্তুতি চলাই আছোঁ। আৰু পোছাক মোৰ ধৰি লওক অল অসমৰ বিভিন্ন জেগাতে, আপোনাৰ গুৱাহাটী, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰ, নগাঁও সকলোতে, অৰুণাচললৈকে পোছাকৰ বুক হৈ আছে। এইফালে সকলো আৰু অসমৰ প্ৰায় জেগাতে য'ত নেকি আমাৰ ভাওনা যিমান দূৰলৈকে বিয়পি আছে সকলোতে পোছাকৰ মোৰ অৰ্ডাৰ আছে এইবাৰ ৰাসৰ। আৰু লগতে মই পোছাকৰ যিটো কৰ্ম কৰি আছোঁ, এই কৰ্মৰ জৰিয়তে মোৰ ঘৰখন ধুনীয়াকৈ চলাইও আছোঁ। আৰু তাতোতকৈ মই সুখী এইটোৱে যে মই নিজে চলাৰ উপৰিও মোৰ লগত আজি 20-25জন মানুহক মই সংস্থাপন দি আছোঁ। সেইকাৰণে মই তাতোতকৈ বেছি সুখী। আৰু ধৰি লওক 2-এটা সৰু সুৰা ল'ৰা এনেই ইফালে সিফালে কৰি ঘূৰি ফুৰা ল'ৰা, ধৰি লওক তেনেকুৱা ল'ৰাকো মই টানি আজুৰি আনি পেলাই মোৰ লগত লগাই মেলি তেওঁলোকক বেলেগ কিবা বেয়া একো কৰ্ম কৰিব নিদি ধুনীয়াকৈ কামতে ব্যস্ত কৰাই ৰাখিছোঁ। আৰু তেওঁলোকো কৰি আছে। আৰু লগতে মোক সকলোৱে সহায়ো কৰি দিয়ে দেই। মোৰ মানে বহুতো তেনেকুৱা মানে নিজৰ নহয় যদিও মোৰ এনেকুৱা পোছাকৰ ক্ষেত্ৰতে চিনাকি হোৱা বহুকেইজন দাদা আছে। বহুকেইজন দাদাই মোক মানে এই কৰ্মত সহায়ো কৰি দিয়ে। আৰু বিশেষকৈ এই বছৰত মোক ক'বলগীয়া মানে কি, নাগশংকৰ বহুৱাকুৰিৰ মানে হেমেনদায়ো মোক আজি মানে এই হ'ল আজি 2-3 মাহ একেৰাহে মোক মানে বহুত ধুনীয়াকৈ সহায় কৰি আছে। তেওঁ লাগিয়ে আছে। আৰু তেনেকৈ মোৰ ঘৰৰ সকলোখিনিয়ে, মা দেউতা, মানে পত্নী, এইফালে চবেই সকলোৱে মিলি মোক ধুনীয়াকৈ ৰাসৰ কাৰণে সহায় কৰি আছে। যোগাযোগ কৰিব লগা হয় পোছাকৰ কাৰণে পোছাকৰ কাৰণে যোগাযোগ কৰিবলগীয়া হ'লে আপোনাৰ মোৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু বিকাশ পোছাক ভাণ্ডাৰ, আৰু মোক ফেচবুকত মাৰিলে গম পাব, বিকাশ দাস বুলি মাৰিলে তাত মোৰ নম্বৰ এভেইলেবল দিয়া আছে, তাতে যোগাযোগ কৰিলে হ'ল। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।